দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত লখিমপুৰৰ গোবিন্দ ক্ষেত্ৰ পুৱা ভাগৰ পৰা হৰিধ্বনিৰে মুখৰিত হৈ পৰিল পৰিৱেশ একেলগে উত্তোলন কৰা হ'ল ২৪খনকৈ ধৰ্মধ্বজা আজি আমাৰ ভাওনাৰ সমাৰোহৰ পতাকা উত্তোলন কাৰ্যসূচী আছিলে আমাৰ লখিমপুৰ জিলাৰ অভিভাৱক স্বৰূপ আমাৰ লখিমপুৰ জিলাৰ উজ্জ্বল নক্ষত্ৰ গুণী জ্ঞানী জ্যেষ্ঠ লোকসকলক নিমন্ত্ৰণ কৰি আজি আমাৰ ধৰ্মধ্বজা উত্তোলন কৰা হৈছে যদিও বতৰ খুবেই বেয়া তথাপিতো ৰাইজৰ আগ্ৰহ গুৰুজনাৰ প্ৰতি থকা শ্ৰদ্ধাত সকলো লখিমপুৰ জিলাৰ ৰাইজ ওলাই আহিছে আৰু আপোনালোকৰ জৰিয়তে যি সকলোকে আমি সেৱাৰে নিমন্ত্ৰণ কৰিছোঁ আপোনালোক সকলো আহক ওলাই আহক এই কাৰ্যসূচীভাগে সাফল্যমণ্ডিত কৰক অহা 19 তাৰিখলৈকে আমাৰ ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব আজিৰ পৰা আমাৰ প্ৰতিযোগিতামূলক নাট আৰম্ভ হৈছে আজি দুভাগী ভাওনা আছে যোৰহাটৰ পৰাও আহি আছে ভাওনা দল সেয়েহে আপোনালোক সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ লখিমপুৰৰ কোৰগাঁৱৰ খেলপথাৰত আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰে মুখৰিত পৰিৱেশ আমাৰ সদৌ অসম ভিত্তিত হোৱা ভাওনা সমাৰোহৰ দ্বিতীয় দিনীয়া কাৰ্যসূচী আজি আমি ধৰ্মধ্বজাৰ এই কাৰ্যসূচী আৰম্ভ কৰিলোঁ আজি আমি প্ৰকৃতিৰ পৰা বাধা সৃষ্টি হৈছে যদিও আমাৰ ভকত বৈষ্ণৱে সকলোৱে সঁহাৰি জনাইছে সকলোৱে আহি ইয়াত উপস্থিত হৈ ভাওনা সমাৰোহ উদযাপনৰ কাৰণে দেহে কেহে লাগিছে আজিৰ পৰা প্ৰদৰ্শন হ'ব ভাওনা প্ৰতিযোগিতা হ'ব 10 ভাগ ভাওনা হ'ব 10 ভাগ ভাওনা প্ৰতিযোগিতামূলক আৰু 2 ভাগ আমাৰ প্ৰদৰ্শনীমূলক হ'ব এই 10 ভাগ ভাওনাৰ ভিতৰত আমাৰ ভাওনা উদ্বোধন কৰিব শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী দেৱে আৰু তেখেত আহি আমাৰ মাজত উপস্থিত হ'ব সত্ৰীয়াত প্ৰায় 500 গৰাকীয়ে নৃত্য প্ৰদৰ্শন কৰিব 1600 গৰাকীয়ে আমাৰ কৃষ্ণ গোপী নৃত্য কৰিব আৰু আমি থিৰাং কৰিছিলোঁ যে আমি 10,000 এগৰাকী আইমাতৃৰ জৰিয়তে আমি আমাৰ দিহানাম পৰিৱেশন কৰিম কিন্তু ইতিমধ্যে আমাৰ ওচৰলৈ প্ৰায় 15,000 আইমাতৃৰ নাম আমাৰ ওচৰত তালিকাবদ্ধ হৈছে লখিমপুৰৰ বিভিন্ন স্থানৰ পৰা আইসকল আহিব আৰু আহি এই গোটেই এই অনুষ্ঠানটোক এক বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে অগ্ৰণী ভূমিকা লৈছে ব্যুৰ ৰিপৰ্ট লখিমপুৰ